পুনৰ ৰাজ্যত বাল্য বিবাহ এবাৰ 6 সন্তানৰ পিতৃয়ে পলুৱাই নিলে নাবালিকাক লগে লগে পৰিয়ালত লাগিল হাহাকাৰ বাক্সা জিলাৰ হাপকাটা গাঁৱত কৰ্মসূত্ৰে থকা বঙাইগাঁও জিলাৰ আজিবুৰ ৰহমান নামৰ এগৰাকী লোকে ফুচুলাই পলুৱাই নিয়ে এগৰাকী নাবালিকাক জানিব পৰা মতে আজিবুৰৰ পূৰ্বৰে পৰা আছে দুগৰাকীকৈ পত্নী আজিবুৰে তামোলপুৰৰ হাপকাটা গাঁৱত এমাহমান আগতেই কামৰ সন্ধানত আহিছিল কিন্তু আজিবুৰে তামোলপুৰত মিস্ত্ৰী হিচাপে কাম কৰাৰ পিছত হাপকাটা গাঁৱৰ এগৰাকী নাবালিকাক ফুচুলাই যোৱা ৰবিবাৰে অন্তৰ্ধান হয় নাবালিকাগৰাকী অন্তৰ্ধান হোৱাত পৰিয়ালৰ লোকে লগে লগে তামোলপুৰ থানাত এজাহাৰ দিয়ে পৰিয়াল তথা আদিবাসী ছাত্ৰ সন্থাৰ অভিযোগ নাবালিকাগৰাকী অন্তৰ্ধান হোৱাৰ কেইবাদিনো হোৱাৰ পিছতো তামোলপুৰ আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই নাবালিকাগৰাকীক পলুৱাই নিয়া আজিপুৰৰ পূৰ্বৰ দুগৰাকী পত্নী আছে 6 সন্তান বৰ্তমান আদিবাসী ছাত্ৰ সন্থাই আৰক্ষী প্ৰশাসনক 48 ঘণ্টাৰ ভিতৰত নাবালিকাগৰাকীক উদ্ধাৰৰ দাবী জনোৱাৰ লগতে দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে অন্যথা অনাগত দিনত আদিবাসী ছাত্ৰ সন্থাই তামোলপুৰ বন্ধ কৰি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমক জনায় আমি হুদৌ চাওতাল ছাত্ৰ সন্থা তামোলপুৰ জিলা সমিতি আজি এটা সজাতি দলে তামোলপুৰ জিলাত অন্তৰ্গত আমাৰ এই থানাত তামোলপুৰ থানাৰ ওচিৰ লগত আমি অকণমান আলোচনা কৰিলোঁ আৰু আলোচনাৰ বিষয়টো আছিলে যে যোৱা ৰবিবাৰে এজন আজিবুৰ ৰহমান ব্যক্তিজনে কামৰ সন্ধানত বা কামৰ ক্ষেত্ৰত তেখেতসকলে আমাৰ জনগোষ্ঠীৰ তাত কাম কৰিবলৈ আহিছিলে কিন্তু তাত তেখেতসকলে ব্যৱহাৰ পাতি বা তেনেধৰণৰ আমাৰ ছাত্ৰীৰ ওপৰত তেখেতে বেয়া ব্যৱহাৰ কৰিছে আৰু আজিলৈকে আমাৰ ছাত্ৰীজনে তেখেতে লৈ মানে এতিয়ালৈকে আমি সন্ধান কৰিব পৰা নাই যে মানুহজন ক'ত আছে সেয়েহে আমি যোৱা 20 তাৰিখে FIR দাখিল কৰিছিলোঁ যে তামোলপুৰ জিলাৰ সদৰত অসীম মহোদয়ৰ ওচৰত কিন্তু আজিলৈকে কোনো সঁহাৰি পোৱা নাই সেয়েহে আমি হুদৌ চাওতাল ছাত্ৰ সন্থাই আমি তামোলপুৰ জিলা পুলিচ প্ৰশাসনক ধিক্কাৰ জনাইছোঁ যে তেখেতসকলে 2 দিন উকলি যোৱাৰ পিছতো তেখেতসকলে নীৰৱ ভূমিকা কিয় পালন ছোৱালীজনীৰ বয়স 13 বছৰ 10 মাহ গতিকে তেওঁ মাইনৰ কিন্তু আজিলৈকে তামোলপুৰ পুলিচ প্ৰশাসনে ইয়াৰ ওপৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা নাই আৰু এই মুহূৰ্তত মই অসমৰ DGP মহোদয়ক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই হুদৌ চাওতাল ছাত্ৰ সন্থা তামোলপুৰ জিলা সমিতিৰ তৰফৰ পৰা মই দাবী উত্থাপন কৰিছোঁ গতিকে DGP মহোদয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সোনকালে ইয়াৰ ওপৰত সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিব লাগে নতুবা আমি তামোলপুৰ জিলা বন্ধ ঘোষণা নতুবা আমি এই বাক্সাৰ পৰা নীৰণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট নিয়মীয়া খবৰ।